Organizing is the process of identifying and grouping of work, defining authority and responsibility, and establishing relationship for achieving objectives. মানে সাধাৰণ কথাত ক'বলৈ গ'লে যে অৰ্গেনাইজিং হৈছে এনে এটা প্ৰচেছ যাৰ সহায়ত অৰ্গেনাইজেশ্যন এখনে বা মেনেজমেণ্টৰ বৰ্ডে কি কৰে কামখিনি আইডেণ্টিফাই কৰে আৰু কামখিনি ভগাই দিয়ে আইডেণ্টিফাই কৰি কামখিনি ভগাই দিয়ে আৰু ভগাই দি তাত কিছুমান এমপ্লয়েড কৰে আৰু সিহঁতৰ ৰেছপন্সিবিলিটি আৰু পাৱাৰখিনি বুজাই দিয়ে বা দায়িত্বখিনি দি দিয়ে আৰু কি কৰে ইষ্টাব্লিছিং ৰিলেশ্যনশ্বিপ ফৰ এচিভিং অবজেক্টিভছ আৰু সিহঁতৰ মাজত ৰিলেশ্যনশ্বিপ ইষ্টাব্লিছ কৰি দিয়ে বা বিল্ড কৰি দিয়ে যেনেকৈ এটা উদাহৰণ আছে এটা ইনষ্টিটিউশ্যন বা এটা বিদ্যালয়ত বহুত ধৰণৰ কাম থাকে কামখিনি আইডেণ্টিফাই কৰা টিচিং এডমিশ্যন একাউণ্টছ আইডেণ্টিফাই কৰিলে আৰু কামখিনি ভগাই দিলে যে টিচিং কামখিনি ভগাই দিলে এডমিশ্যন আৰু একাউণ্টছ আৰু ভগাই দি ইয়াত এমপ্লয় দি দিলে মানে কৰ্মচাৰী দি দিলে আৰু সিহঁতৰ দায়িত্ব আৰু শক্তিখিনি বুজাই দিলে যে টিচাৰৰ কি দায়িত্ব থাকিব আৰু কি শক্তি থাকিব এডমিশ্যন যি কৰায় তাৰ কি থাকিব মানে ক্লাৰ্ক তাৰপিছত একাউণ্টেণ্টছৰ কি দায়িত্ব আৰু ডিউটিছ থাকিব ইত্যাদি মানে পাৱাৰ থাকিব ইত্যাদি বুজাই দিয়া বা দি দিয়া যাতে অৰ্গেনাইজেশ্যন বা বিদ্যালয়টোৱে সিহঁতৰ গ'লটো পূৰণ কৰিব পাৰে অ'কে আৰু এবাৰ কৈছোঁ যে অৰ্গেনাইজিং হৈছে এনে এটা প্ৰচেছ যাৰ সহায়ত মেনেজাৰে কি কৰে কামখিনি আইডেণ্টিফাই কৰে আৰু গ্ৰুপ কৰি দিয়ে আৰু গ্ৰুপ কৰি দি তাত মানে এমপ্লয়খিনিক সিহঁতৰ ৰেছপন্সিবিলিটি আৰু পাৱাৰখিনি বুজাই দিয়ে তাৰপিছত কি কৰে আৰু ইয়াৰ উপৰিও সিহঁতৰ মাজত সমন্বয় সৃষ্টি কৰি দিয়ে অৰ্গেনাইজেশ্যন কেৱল এইখিনি নহয় যিখিনি মানে কামখিনি ভগাই দিয়া হ'ল কামখিনি কৰিবলৈ যিখিনি ফাইনেন্স বা মেচিনাৰী ৰ মেটেৰিয়েলছ লাগিব সেইখিনিও এৰেঞ্জ কৰি দিয়া এইখিনিও কি বুজায় অৰ্গেনাইজিঙে বুজায় ইয়াৰ পিছত বাকীখিনি আছে প্ৰচেছ মানে কি প্ৰচেছ থাকে ইয়াতে বা ষ্টেপছ থাকে আইডেণ্টিফিকেশ্যন অফ এক্টিভিটিজ মানে কামখিনি আইডেণ্টিফাই কৰা বা বিচৰা যে কি কাম আছে কি কাম কৰিব লগা আছে বা কি কাম কৰিব লাগিব গ্ৰুপিং অফ এক্টিভিটিজ আৰু এইখিনি আইডেণ্টিফাই কৰাৰ পিছত সেইখিনিক গ্ৰুপ কৰি দিয়া তাৰপিছত এছাইন ডিউটিজ আৰু গ্ৰুপ কৰি কামখিনি এছাইন কৰি দিয়া মানে কামখিনি সমৰ্পণ কৰি দিয়া যে তুমি কাম এইখিনি কৰিবা তুমি এইখিনি কৰিবা তোমাৰ এইখিনি দায়িত্ব ডেলিগেশ্যন অফ অথৰিটি দায়িত্ব দিয়াৰ উপৰিও সিহঁতক কিছুমান পাৱাৰ দিব লাগিব গাইড কৰাৰ বা ছুপাৰভাইজ কৰাৰ ইত্যাদি পাৱাৰ দিব লাগিব তাৰপিছত ইষ্টাব্লিছিং ৰিলেশ্যনশ্বিপ আৰু সিহঁতৰ মাজত সমন্বয় বনাই দিব লাগিব বা ৰিলেশ্যন বিল্ড কৰি দিব লাগিব তাৰপিছত হৈছে ইম্পৰ্টেঞ্চ অৰ্গেনাইজিঙৰ ইম্পৰ্টেঞ্চ কি সেইটো সেইবিলাক হৈছে কি ৰিডিউচ ডুপ্লিকেশ্যন যিহেতু কামখিনি নিশ্চিতভাৱে ভগাই দিয়া হৈছে চ' তাত ডুপ্লিকেশ্যন হোৱাৰ মানে চান্স একেবাৰে কম থাকে তাৰপিছত ক্লিয়াৰিটি অফ ডিউটিজ কামখিনি ক্লিয়াৰলি বুজাই দিয়া থাকে যে কাৰ কি দায়িত্ব কাৰ কি ৰেছপন্সিবিলিটি আৰু অথৰিটি তাৰপিছত এফিচিয়েণ্ট ইউজ অফ ৰিচৰ্চেছ যিহেতু কামখিনি ছিষ্টেমেটিকভাৱে ভাগ বতৰা কৰি দি বুজাই দিয়া হয় আৰু দায়িত্বখিনি দি দিয়া হয় চ' সেইকাৰণে ৰিচৰ্চেছখিনি মানে ৱেষ্ট হোৱাৰ চান্সটো কম থাকে যদি আনচিষ্টেমেটিক হয় তেনেহ'লেতো ৱেষ্ট হ'বই কোনে কি কাম কৰিব নকৰিব সেইটো নিজৰ ইচ্ছামতে কৰিব তেতিয়া ৰ মেটেৰিয়েলছ বা মেচিনাৰিজ বা ফাইনেন্স মানে নষ্ট হ'ব কোঅৰ্ডিনেশ্যন যদি কামখিনি ছিষ্টেমেটিকভাৱে কৰে সমন্বয় মতে কৰে তেনেহ'লে বা যদি সিহঁতৰ মাজত ৰিলেশ্যন থাকে তেনেহ'লে কি হ'ব কোঅৰ্ডিনেশ্যনটো বৃদ্ধি হ'ব হেল্প ইন ৰিমেইনিং ষ্টেপছ মেনেজমেণ্টত কেৱল প্লানিং আৰু অৰ্গেনাইজিঙে নহয় তাৰপিছত আৰু কেইটামান ষ্টেপছ আছে যদি এই ষ্টেপছখিনি আমি ভালকৈ কৰোঁ অৰ্গেনাইজিংখিনি যদি ভালকৈ কৰোঁ নেক্সট হৈছে ষ্টাফিং সেইটো আমাৰ কৰাত সুবিধা হ'ব